Oi, তহঁতে এটা লগতে ফুৰিবলৈ যা আছো ফুৰিবলৈ যা একদম মোৰটো কম নকৰিবি দেই একদম ভালকৈ কৈছো একদম আইতাৰ লগত ফুৰি ফুৰিবে যা আই ঐ দেখি ঐ এটালে গলো এটা হ'ল সিটোলে গলো এটা হ'ল ইটোলে গলো এটা হ'ল আই ও কোনো এটা মতাই যদি 2 বছৰতকে বেছি দিন মোক ৰাখিলেহেঁতেন একদম আহি পেলাই এতিয়া মা ঘৰ দলুহি এতিয়া মা ঘৰ মানুহ একদম দাদা নব কিমান কথা শুনিবা ৰাতিপুৱা ওলাওতেও কথা সোমাতেও কথা আই ও ভাত খোৱা একদম মুখেদি বাছ কৰি দিছে ঐ তহঁতি উৎপাত কৰিব লাগে যা একদম যা আইতাৰ লগত ফুৰিবলৈ যাগে যা মাজনীয়ে কেনেকে কষ্ট কৰি মৰিছো মইহে জানো কিনো কপাল এখন লৈ পেলাই জন্ম ললো ভগৱান ইফালেও যাব ন সিফালেও যাব ন পইৰা মূৰটো খাই পেলাই মাৰ ঘৰত আকৌ জন্মিলিহি পইৰা মূৰটো খাই মাৰ ঘৰত জন্মিলিহি কিনো কাৰ কথা নুশুনিম কিনো হ'ব মোৰ জীৱনটো যে মই একো পাত্তাই পোৱা নাই পাই মাই মানুহবিলাককনো মই কেনেকে কওঁ আই মতা যে মূৰ চুবোৱা নাই মতাই বেলেগ এজনী আনে মোক খেদি পঠিয়াই আকৌ ইটোলে যাওঁ বেলেগ এজনী আনে মোক খেদি পঠিয়াই আই মোৰ শৰীৰটোতে কম আছে নে কুই মানুহজনী মগজুতে কম আছে মই এতিয়ালৈকে একো বুজিয়ে নাপালো আই ঘৰৰ মানুহকো ক'ব নোৱাৰা হলো গাঁৱৰ মানুহকো ক'ব নোৱাৰা হলো মতা মোৰ চুবতি নাম লৈ পেলাই গোটেই গাঁওখনত এতিয়া ঘূৰি ফুৰিছো আৰু কি যে হ'ব মোৰ জীৱনটো মই একো পাত্তাই পোৱা নাই আৰু দেই ভগৱান ল'ৰা ছোৱালীকেইটা মা ঘৰত থৈ আকৌ কাৰবালৈ যাবলৈ মন গৈছে পাই হয়তো আকৌ কোন ইমান ধুনীয়া গোটেইটো গোলপীয়া স্পৰ্টিং পিন্ধি একদম গাল গোলপীয়া হৈ আছে দেখিলে মৰম লাগি গৈছে এইটো মনালিছা পুতেকটো নহয় জানো আমেৰিকাৰ পৰা আহিলে চাগে মনালিছা কি হ'ল মনালিছা একদম গিয়েকৰ মূৰটো চুবাই পেলাই কলা ফুল লৈ পেলাই ঘৰত বহি আছে মই আকৌ এতিয়াও ধুনীয়াজনী হৈ আছো নহয় যাওঁ মই মনালিছা পুতেকক ওচৰৰ পৰাই অকণমান লাইনটো মাৰি আহোগেচোন কি জানিবা আকৌ তাৰ লগতে মোৰ কিবা এটা অংক হৈ আমেৰিকাতে থাকিবগৈ পাৰো শুনিছানে দাদা মা আমি গৈ থাকো দেই যা তেতিয়াহ'লে সোনকালে আহিবি দে মই একো না সোনকালে আহিবা দেই মা খুৰীজনী কোন মানুহনো সেইজনী হেৰি আকৌ চুনচুনী আইতা আইতা মানে কি জনী মোৰ লগৰ মানে একেলগে পঢ়া আমি সৰুৰ পৰা গম পাওঁ তাৰপিছতে তাই মানে হেৰি চৰিত্ৰটো ইমান ভাল নহয় তাই সৰুৰ পৰা কি কবি আৰু ক্লাছ 8 মানৰ পৰা পলাই আহিছো এবাৰ 8তে পলাই গ'ল আকৌ বাপেক মাকে ধৰি আনিলেগে আকৌ 10ত গ'ল আকৌ আনিলেগে লাষ্টত হেৰি কলেজলৈ গ'ল আৰু পাছ নকৰিলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও এটালৈ গৈছিলে আকৌ খেদিলে তাই তেনেকে আছেই কেলে এনেকে ঘূৰি ফুৰিছেনো এতিয়া কি কবি আকৌ ক'বলৈ তাক গৈছিলে হেনো এটালৈ গ'ল আকৌ খেদাই পঠিয়ালে তাই তেনেকে এতিয়া ঘৰত তাই সেই তেনেকে গৈ ঘৰত গোটেই আনি ল'ৰা ছোৱালী একদম এখন LP স্কুল খোলা দি খুলিলেহি হেৰি বুঢ়ী হ'ল তাই সেই মুখত যে দেখিছ গোটেই ৰং পেণ্ট ঘঁহি পেলাই তেনেকুৱা হৈ আছে ইমান বেয়া দেখিছে পাই খাবি আকৌ যদি ভাল নহয় মানুহ কথা নুশুনিবি মাতিলে মাতিম নে নামাতিম এতিয়া দিবি আৰু হেৰি খালি যা তেতিয়াহ'লে দেই সোনকালে আহিবি খালি দেই মই খাওঁতকে এই খুৰীদেউৰ পৰা আহিবগে লাগিব এইজনী আকৌ ওলালেহি নে সঁচাকে এইজনী আহিলে আমাৰ গাঁৱত ঘৰ নহয় কাৰোবাৰ ঘৰত একদম কিবা এটা নহয় কিবা এটা হেৰি কৰে দেই ইমান বেয়া চৰিত্ৰ নহয় এই সঁচাকে মৰিন থাকেনো কেলে জানো ভগৱানকে মানুহ নেমাৰে নহয় ভালবোৰকে মাৰে এইজনী মই জন্মটো হ'ব লাগিছিলে 1 নম্বৰ দেৰিকে উঠালোহেঁতেন পাঁচটো নাই নেকি তুমি থাকি আহিলে নহয় ৰ'বা দেই দাদা কোন আইতা কথা চম্ভালে কবি কুকুৰৰ পিতাক একে চৰে গাল ভাঙি দিবা কথা ভালকে কবি মোক আইতা দেখিলি কোনটো গল পৰা আইতা দেখিলি মোক তই কথা ভালকে কবি একে চৰে গাল ভাঙি দিবা নহয় নেকি আপুনি কোনে ক'লে তোৰ মাৰৰ লগৰ বুলি মাৰতকে শতগুণে সৰু মই শতগুণে সৰু মাৰে মোৰ জন্ম কাহিনী গম পাই নে মাৰে মোক কোচন লৈ পেলাই ডাঙৰ কৰা আইতা বুলি মাতিবলৈ আহিছ এনে নিজে একদম ডেকা সুদৰ্শনটো কথা ক'বলৈ আহিবি একে চৰে গাল ভাঙি দিবা কথা মোক ভালকে কবি আকৌ আজিয়ে যে তেনেকে আইতা বুলি আইতা কি হয় কোনটো গল পৰা আইতা দেখিলি অসভ্য কবা মাৰ বাপেৰে সেইবোৰকে শিক্ষা দিছে তহঁতৰ অসভ্য মোক আইতা বুলি মাতিবলৈ আহিছ কৈছে এইবোৰ কি কৈছেনো কি কম তোক কৈ কথা কি হ'ল আৰু মোৰ চাওঁচোন আহোঁতে পেটটোতে চিকুটি পেলাই গোটেই ৰঙা পেলাই দিলে দেখিছনে ৰঙা পেলাই দিলে একদম পেটটো চিকুটি পেলাই আপোনাৰ এইটো চৰিত্ৰ নে মই চিকুৰা নাই মই এনেই কৈছে থ মনালিছা পুতেকে গম পায় গোটেই পৃথিৱীখনে মনালিছা চৰিত্ৰ যেনেকুৱা চৰিত্ৰ একেহে আপোনাৰ কি দৰকাৰ বাৰু এই মাৰ লগত মাৰজনী নহয় তোৰ মাৰ লগত মাৰ নহয় তোৰ মাৰে মোক গাখীৰ খুৱাই ডাঙৰ কৰা গম পাৱ নে তোৰ মাৰে গাখীৰ খুৱাই ডাঙৰ কৰিছিলে মোক আৰু নিজৰ গাখীৰ নহ'ল কি হ'ল গৰু গাখীৰ খুৱাই পেলাই মোক ডাঙৰ কৰিছিলে
আইও আপোনাক দেখা নাই চেহেৰাটো কেনেকুৱা তোতকে চেহেৰা ভালেই হৈ আছে তোক কোনদিনাখন কি কৰিব ঠিক কৰা নাই চা মনালিছা পুতেকে যি কৰিব ধৰ তই সময়ত চাই থাক তোক কি কৰিব ভগৱানে জানে হেৰি এনেকুৱা কৰিব নি আকৌ মোক শুন কথা এটা কওঁ এফালা শুন কিনো চা পৰিৰৰ চৰিত্ৰটো ভাল নহয় কোনদিনাখন তোক এৰিব ঠিকনা নাই দেই মোক এটা পাওঁতে মানুহজনীকে একদম এনেকে পেটত চিকুণ মাৰি চা ক'লা পেলাই দিলে চাচোন ক'লা পেলাই দিলে চা হয়তোন তোকো চিকুটি আনি পাওঁ তেনেকে ক'ৰবাত আপুনি ঠিকেই কৈছে গম পায়নে এই কোনদিনা কি কৰিব ঠিকা নাই মোকো এনেকেচোন য'তে পাতোতে একদম পুৰা হাত চাত বাঢ়ি থাকে মোক যদি এৰি দিয়ে কি হ'ব বাৰু সেইকাৰণে আপোনাৰ সাৱধান নাই যে য'ত ত'ত কিবা কিবি চাবি নহ'লে এইটো পৰিয়ালৰ লগত তই ভাত খাব নোৱাৰো বুলি মই জানো মনালিছা পুতেকে আৰু মনালিছা কথা চৰিত্ৰহে পাব মনালিছা যেনেকে মতাবক এৰি থৈ যায় তোৰ সেই পৰিয়ালো তোক এৰি পেলাই বেলেগক ল'বগে চাবি সাৱধান অকণমান সেইকাৰণে দেই চা তই চিন্তা কৰিব নালাগে পৰিয়ালে কি হ'ল মই বেলেগ মতা এটা পতাই দিম হ'ব দে এতিয়া মই আহিছোঁ পৰিয়ালকো পৰিয়াল বৰ চিকুটিলে বৰ দুখ পালোঁ পাই কি ক'লে যা যাওক যিহঁতে মই টেবুলতে আহিব নাযাওঁ কিবা হবা লোকৰ কথাটো কেলে ইমান হেৰি কৰি থাকে জানো শুন কি হ'ল যোৱাই নাই যে তই ইমান দেৰি এই চুনচুনি আইতা আহি পেলাই কিনো লগালে জানো মোৰ মাইকী মানুহক এই মাইকী মানুহ কি লগালে জানো বোলে মই বোলে তাই পেটটো বোলে চিকুটি দিলোঁ বোলে মই চিকুটাই নাই আহি পেলাই ৰৈছিলে মানুহজনী আকৌ উল্টা বোলা লগাই পেলাই তাইক পঠিয়াই দিলে এতিয়া বোৱাৰী কেনি গ'ল এই অটত উঠি গৈছে অটত গ'লগে এই চুনচুনজনী মই কৈছো ন এই আহিলে গম পাওঁ নে প্ৰত্যেকবাৰে তাই এটালৈ পলাই যায় বহুত দিনৰ মূৰত আকৌ ওলাবহে এবছৰমানৰ মূৰত কেঁচুৱা এটা লৈ পেলাই আহি পেলাই এখন ঘৰ একদম জ্বলাই শেষ কৰি থৈ যায় এনেকে নহ'ব এই কাটিব লাগিব বোৱাৰীবোৰ বা কমটি নহয় দেই তাই ইমান বিশ্বাস নাই নে মোৰ হ'ব বাৰু তাই পোকে পোকে যায় এতিয়া যাওঁ দেই এক দিব লাগিব চুনচুনিক এক নহয় এই বুঢ়ী হ'ল এতিয়া আইঅ তাই এতিয়াও এইবোৰ সঁচাকে দেই এক বাপেকে মই পোকত যদি ভোট জলকীয়া সানিব নোৱাৰো মোৰ নাম মনালিছা নহয় মনালিছা পুতেকটো দেখা দিনাখনৰ পৰা ভোকো নলগা হ'ল টোপনিও নহা হ'ল একোৱে নহা হ'ল ইমান ধুনীয়া গোটেইটো একদম সৰগৰ দেৱ তাই আহিছে নি বাৰু সি আহিলে যে মনটো ইমান ভাল লাগে মোৰ একদম মুখখন চুনচুনি তই যে মোৰ অথনি বোৱাৰীকে ল'ৰাটো যে দল লগালি সেইবোৰ কৈ এতিয়া কি পাওঁ হা তোৰ এই বৃদ্ধ বয়সত তই এতিয়া শাস্ত্ৰ ভাগত কথা শুনাৰ সময়ত তই যে এইবোৰ কৰি ফুৰিছ হা মা মোৰ কিহৰ মা এইবোৰ কি কৰিবলৈ আহিছ আপোনালে মোক ভাল লাগিছে মোক দিম বুলি কৈছে মইতো কি কৰিম এতিয়া বাৰু তুই কথাটো লাজ লগা নাই এই কোনখন মুখে এইবোৰ কথা কৈছ এইখনে মুখ নে কি কৃষ্ণ তোৰ সেইটো পুতেৰৰ বয়সৰ পুতেৰ তই গম পাইছ নাই দুইজনী সৰুৰ পৰা একেলগে ডাঙৰ হোৱা একেলগে পঢ়া এতিয়া আকৌ তই সেই বুঢ়া বয়সত মোৰ নিজৰ ল'ৰাটোলে তোৰ ল'ৰা বুলি ভাবচোন সেইটোলে বিয়া হোৱা সপোন দেখিছ নে তই মই তাক কেতিয়াও মোৰ ল'ৰা বুলি ভাবিব নোৱাৰোৱে মই আপোনাতকে বহুত সৰু গম পাই দে আপুনি মোৰ জন্মৰ কথা গম পাই আপুনি মোক কোলালৈ ডাঙৰ কৰা এতিয়া আকৌ আপুনি আপোনালোকৰ বুলি কেনেকে হ'ব আপোনাৰ ল'ৰাক মোৰ ভাল লাগে তাৰো মোক ভাল লাগে আমি দুটা বিয়া হ'ম আৰু আমাৰ দুটাৰ মাজত সন্তানো হ'ব হে প্ৰভু যাচোন পানী এগিলাচ চামগে মূৰত মই লওঁ পানী এগিলাচ নালাগে আপোনাক গোটেই দমকলটো আনি পেলাই মূৰত উফাই দিম আপোনাক ইমান শুশ্ৰূষা কৰিম সেইজনীক পঠিয়াই দিয়কচোন আপুনি ছোৱালী মই যাওঁগে দেই কলৈ যাব লাগে ৰ'বচোন আহক আহকচোন ৰ'ব বোৱাৰীয়ে কিবা এটা কথা শুনকচোন অকণমান বোৱাৰীয়ে কিবা এটা কৈছো শুনক কি কথা ক'লে ভগৱান হা চুনচুনি মতিভ্ৰম হ'ল নেকি বাৰু মোৰ এই ঘূৰাইছে নে কঁকালে ঘূৰাইছে কি হ'লনো ছোৱালী মই কি ক'ম আৰু অথনি যে এইজনী চুনচুনি যে সেইজনে তহঁতৰ মাজতে দল লগাইছিলে মই সুধিবলৈ গৈছিলো তাই কি কৈছে জানো তাই হেনো মোৰ ল'ৰাটো প্ৰেমত পৰিছে সেইকাৰণে তাইক হেনো মই বোৱাৰী কৰিব লাগে একেলগে পঢ়া গম পাওঁ নে কাইলৈ পৰহিলৈ চিতাত উঠিব বয়স হ'ল তাই এতিয়া এইবোৰ কথা কৈছে তহঁতৰ মাজত গম পাওঁ নে এইবোৰ তাই এনেই সন্দেহ ভাৱ ভৰাই দিছে একো এটা পেটা চিকুটা নাই অথনি তাই ভাগৰ মা মই গম পালো নহয় তাইৰ চৰিত্ৰটো বৰ ভাল নহয় মই গম পালো অহা পাছতে আপোনাৰ সেই তিলেশ্বৰী বুহি আহিছিলে আহি পেলাই ক'লে সি মোক বেয়া বুলি তাই ৰচোন মই যে সেই কথাষাৰ শুনি পেলাই যে মই যে একদম মূৰ চুৰ ঘূৰাই ঘৰলৈ গুচি আহিলো এনেকে নহ'ব নহয় মইতো মনালিছা হয় আৰু তাই একদম হাৰামদাৰীজনীয়ে একদম বহুত দিনৰ মূৰত ওলাইছে ভামককে আহি পেলাই মোৰ ল'ৰাটোৰ বিষয়ে মোক ইমান বেয়াকে ক'ব পাৰে মই তাকে একো নক'লো যা খুটাটো লৈ আহ এই কাজি নহয় মই এই দিমগে এই কথা নহয় যি দেখিছো ঘৰ ভাঙি পেলাই মোৰ ল'ৰাটোলৈ আহিব মোৰ পোকটা মই নোৱাৰে তই মাৰিব লাগিব আপুনি যে সূতা লৈ পেলাই চোতাল সাৰিব নালাগে মই সাৰিম নহয় দিয়কচোন আপুনি একদম আগনে বাঢ়িবি এই যদি মূৰত গৈ মানে ভূত সোমালে বুঢ়ী চালা তই হা
তোৰ কাইলৈ সেই চিতা উঠিব বয়সৰ শাস্ত্ৰ ভাগৰ শুনা সময়ত তই এই পপীয়া মুখখনে এইবোৰ কথা ক'বলৈ তোৰ মই মাৰ দেখিম নহয় তোৰ পুতৰক কাইদা কৰি হলেও মই তোৰ পুতৰলৈ যাগৈ সেই গম পাৱ দে কাৰ লগত তই টক্কৰ দি পাইছ গলিলে অ বোৱাৰী অ মা মোৰ মতাটোক মই হেৰুৱালোহে নি বাৰু নাই হেৱা এইটো তেনেকে ক'লে নহয় নহয় তাই বুঢ়া বয়সত পাৱগতি লাগিছে মই খুৰীদেউহঁতক কম নহয় কৈ পেলাই কিবা এটা কৰিব লাগিব কেনেকে ৰাক্ষসীজনীৰ আগতে আহিলে চাউৰি তাকে চা তাই বহুত দিনৰ মূৰত আহিছে তাইক কিবা এটা লৈ গ'ল গম পালে মোৰ বয়স মই তাইৰ নিচিনাই হৈ থাকিব পাৰিলোহেঁতেন মোৰ মতাটো সোনকালে মৰিলে কাৰণেহে কষ্ট কৰি বুঢ়ী হৈ গ'লো তথাপিতো তাৰ চৰিত্ৰ শুধন্য হ'লে দেই সেই ৰাইজ গোটাব লাগিব এনেকে ক'লে নহয়